যোৱা ৪৮ ঘণ্টাত আমি দুজনকৈ ভুৱা চিকিৎসক আমি ধৰা পেলাইছোঁ। এজন হ'ল সুপাল ৰয় নামেৰে এজন লোক, তেওঁ নিজকে ডক্টৰ বুলি পৰিচয় দি ৰ'জকান্দি চাহ বাগিচা তাত এখন ব্যক্তিগত তেওঁ ফাৰ্মাচী খুলিছিলে আৰু তাত নিজাকৈ তেওঁ চেম্বাৰ খুলি তেওঁ পেচেণ্ট চাইছিলে। যোৱাকালি তেখেতক হাতে নাতে ধৰা হ'ল। তেওঁৰ যিটো চেম্বাৰ, সেই চেম্বাৰত কিছু তাত পেচেণ্ট উপস্থিত আছিলে আৰু তেওঁলোকৰ উপস্থিতিত সেই চেম্বাৰৰ পৰা কিছু নথি-পত্ৰ আমাৰ কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগত তেওঁ লিখা কিছু প্ৰেছক্ৰিপশ্যনো আমি ইতিমধ্যে পাইছোঁ। তাৰাপুৰ END কলনীত এজন ভুৱা চিকিৎসক, তেখেতৰ নাম ইন্দ্ৰজিৎ ৰয়, তেখেতেও মা আয়ুৰ্বেদিক নামেৰে এখন দৰৱ বিক্ৰীৰ এখন প্ৰতিষ্ঠান খুলি ৰাখিছিলে আৰু তাত তেওঁ পেচেণ্টসমূহ, ৰোগীসমূহ চাইছিলে। তেওঁ এজন ভুৱা চিকিৎসক, তেওঁৰ কোনো ডক্টৰ হিচাপে তেওঁৰ কোনো চাৰ্টিফিকেট নাই। তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়ালৈকে 17জনকৈ এনেকুৱা ভুৱা চিকিৎসক ইতিমধ্যে আমি আটক কৰিছোঁ। কাছাৰ জিলাৰ বিভিন্ন ঠাইত আৰু কিছু ভুৱা চিকিৎসকৰ তথ্য আছে। আমি সমূহ কাছাৰবাসীক এটা কথা জনাব বিচাৰিছোঁ যে আমি এটা নাম্বাৰ আপোনালোকলৈ শ্বেয়াৰ কৰিম। আমাৰ এইটো কাছাৰ আৰক্ষীৰ এইটো ক্ৰাইম ব্ৰাঞ্চৰ নম্বৰ হয়। আপোনালোকে যদি কোনোবা যদি কিবা এনেকুৱা ভুৱা চিকিৎসকৰ যদি কিবা আপোনালোকৰ ইনফৰমেশ্যন আছে, কিবা সম্ভেদ পাইছে, তো আমাক আপোনালোকে মেছেজ আকাৰে আপোনালোকে আমাক দিব পাৰে। এই নম্বৰটো হ'ল 6026903329। আমাক ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ যিটো আইডেণ্টিটি সেইটো গোপনীয় ৰখা হ'ব।